হোটেলৰ কোঠাই কোঠাই এগৰাকী বোৱাৰী বিচাৰি অভিযান। এটি 12 বছৰীয়া পুত্ৰৰ মাতৃক পলুৱাই আনিলে মুছলমান যুৱকে। বেংকত একাউণ্ট খুলিম বুলি ঘৰৰ পৰা ওলাই আহিছিল বোৱাৰীগৰাকী। স্বামী পুত্ৰক এৰি মুছলমান যুৱকৰে সৈতে পলাই গ'ল বোৱাৰী। আৰক্ষীৰে সৈতে মিলি বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে বিচাৰিছে এগৰাকী বোৱাৰী। মঙলদৈ চহৰৰ হোটেল লজৰ বাহিৰে ভিতৰে বোৱাৰী বিচাৰি কৰিছে চলাথ। দৰাচলতে এগৰাকী মুছলমান যুৱকে গোৱালপাৰাৰ পৰা এটি 12 বছৰীয়া সন্তানৰ মাতৃক পলুৱাই মঙলদৈলৈ লৈ আনিছে বুলি জানিব পাৰে। তাৰ পিছতেই চহৰখনৰ প্ৰায় সকলো হোটেল লজত বোৱাৰীগৰাকীক বিচাৰি ফুৰিছে তেওঁলোকে। আৰু এটা আপোনালোকক ঘটনা জনাওঁ। এই ঘটনাৰ পিছতে এতিয়া আমি ৰাতিপুৱাৰ পৰা গোৱালপাৰাৰ পৰা আমাৰ হিন্দু বোৱাৰী এজনীক আমাৰ ইয়াৰ মিয়া এজনে পলুৱাই লৈ আহিছে। আমি এতিয়া সেইটো কেছতো আমি মঙলদৈ মিয়া এজনে পলুৱাই লৈ আহিছে। আমি সেইটো কেছতো ইনভেষ্টিগেশ্যন কৰি আছোঁ। পুলিচে আমাক সহায় কৰি আছে, কিন্তু আমি এতিয়ালৈকে বিচাৰিব ল'বলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আমাৰ গোৱালপাৰাৰ পৰা আমাৰ কাৰ্যকৰ্তা আহি পাইছে। আমি আশা কৰিছোঁ, মঙলদৈ পুলিচক আমি অনুৰোধ জনাইছোঁ যাতে মঙলদৈত যি লাভ জেহাদৰ যি প্ৰকোপ চলিছে, প্ৰকোপ যাতে ৰোধ কৰে। সময়ে সময়ে আমি সংগঠনে তেখেতসকলক দাবী জনাই আছোঁ আৰু আপোনালোকৰ জৰিয়তেও আমি প্ৰচাৰ কৰি আছোঁ যে এই লাভ জেহাদৰ যিটো মঙলদৈত যিটো ঘাটি হৈছে বুলি কৈছে, এই ঘাটিটো যাতে কম দিনৰ ভিতৰত বন্ধ হয়। হিন্দু ছোৱালী 12 বছৰৰ এজন ল'ৰা আছে আৰু গিৰিয়েকে যিহেতু গাড়ী চলায়, গিৰিয়েক বাহিৰতে থাকে। যোৱাকালি আহিছে বেংক একাউণ্ট খুলিম বুলি কৈ ঘৰৰ পৰা ওলাই আহি ল'ৰাজনক আধা ৰাস্তাত থৈ আহিছে। ল'ৰাজনে যিহেতু গাড়ীত বোলে বমি কৰে, এই ল'ৰাজনক আধা ৰাস্তাতে থৈ মঙলদৈলৈকে আহিছে আৰু মঙলদৈ লোকেশ্যন দেখাইছে, কিন্তু এতিয়ালৈকে পুলিচে কৰায়ত্ব কৰি বিচাৰ খোচাৰ কৰি আছে যদিও ধৰিব পৰা নাই। অৱশ্যে বৰ্তমানলৈকে বোৱাৰীগৰাকীৰ লগতে যুৱকজনৰো কোনো সংসূত্ৰ পোৱা নাই আৰক্ষীয়ে। মঙলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8।